মই সাংবাদিক বন্ধুজনক ধন্যবাদ জনাইছোঁ। লগতে যিটো বিষয় আপোনালোকে ইতিমধ্যে ভাইৰেল হৈছে গম পাইছেই, বিষয়টো আচলতে আমিও দুৰ্ভাগ্যজনক। আমি ভবা নাছিলোঁ যেনেকুৱা এটা ঘটনা এইখন বিদ্যালয়ত চলি আছে। তো যিয়ে নহওক, যোৱাকালি সেইটোও গম পায় আপোনালোকে, আমাৰ সন্মানীয় ডি চি ছাৰ আহিছিল, আমাৰ DO বাইদেউ আহিছিল। মই যোৱাকালি অহা নাছিলোঁ। আজি নৰ্মেল ডিউটি আহি থাকোঁতে ভাবিলোঁ যে এবাৰ সোমাই যাওঁ। ঠিক তেনেকুৱা অৱস্থাত আপোনালোকক লগ পাইছোঁ। বাকী বিষয়টো ঠিকে আছে, নৰ্মেল হৈছে। আৰু এতিয়া নেক্সট আৰু এনেকুৱা কাম নকৰে। আমাৰ যিটো মৰ্ণিং এছেম্বলি নিয়ম, সেই নিয়মমতে এওঁলোকে যাব। এওঁলোকেও এটা ভুল নকৰা নহয়, কৰিছে, আৰু সেইটো স্বীকাৰো কৰিছে হেডমাষ্টাৰে, ন' ডাউট। কিন্তু এটা ভুল কৰিলে যে মোক কথাটো জনাব লাগিছিলে, কাৰণ আমি ব্লকৰ পৰা আহি যে এতিয়া এইখন স্কুল ভৰি দিওঁ, আমি আচলতে 10টাৰ আগত আহি নাপাওঁৱেই। ৰাতিপুৱা মৰ্ণিং এছেম্বলি নাপাওঁ এইখন স্কুলত। যিয়ে নহওক, ৰাস্তাত বহুত স্কুল পাই থাকোঁ আমি, তেনেকুৱা স্কুলত আমি সোমাই যাওঁ। এইখন স্কুলত মানে মৰ্ণিং এছেম্বলিত ময়ো নিজে নাছিলোঁ, আৰু হেডমাষ্টাৰে মোক ইনফৰ্মেশ্যন নিদিলে। তো যিয়ে নহওক, মই আশা কৰিছোঁ বিষয়টো মানে হাম কাটিব। ডি চি ছাৰ যিটো আহিছিল, এখেতৰ এটা ৰিপৰ্ট অলৰেডি ছাবমিট কৰিছে, মই শুনি শুনামতে। আৰু কথা সেইখিনি, আৰু বাকী ধন্যবাদ দিলোঁ আপোনালোকক। ধৰ্মীয় কোনো কথা নাথাকে, নাথাকে। মই যে ক'লোঁ যে আমাৰ প্ৰাৰ্থনা কি থাকে। প্ৰাৰ্থনা কিছুমান আমাৰ এই ৰাষ্ট্ৰীয় সংগীতটো গায়, কিছুমান মহৎ লোকৰ বাণী শুনোৱা হয়, বাতৰি কাকতৰ শিৰোনামাবিলাক মানে জনোৱা হয় বা পঢ়ি শুনোৱা হয়, এইবিলাকেই। আৰু কেতিয়াবা আমি কিছুমান নতুন ইনষ্ট্ৰাকশ্যন দি থাকোঁ এওঁলোকক, সেইমতে এওঁলোকে কাম কৰি যায়। কিন্তু এইটো স্কুলত দেখিছোঁ অলপ ব্যতিক্ৰমী হৈছে, নোহোৱা নহয়। এইটো কিয় হৈছে এতিয়া মই সদ্যহতে ক'বই নোৱাৰিম। আৰু ইতিমধ্যে টিচাৰজনে হয়তো স্বীকাৰো কৰিছে কথাটো, যে যি হৈছে আমাৰ ভুলেই হৈছে। বাকী কথা এইখিনি আৰু।